নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল অৰাজক বাংলাদেশত বোমা বিস্ফোৰণ ঢাকাত সংঘটিত বিস্ফোৰণত এজনৰ মৃত্যু মগবজাৰ উৰণ ক্ষেত্ৰৰ সমীপতে এই বিস্ফোৰণ সংঘটিত হৈছে ককটেল বোমা বিস্ফোৰণত কঁপি উঠিল অঞ্চলটো বিস্ফোৰণত নিহত যুৱকজন শ্যাম বুলি চিনাক্ত হৈছে ককটেল বোমা নিক্ষেপ কৰি দুৰ্বৃত্তই পলায়ন কৰে উৰণ ক্ষেত্ৰৰ ওপৰৰ পৰা নিক্ষেপ কৰিছিল বোমাটো এয়া বাংলাদেশৰ খবৰ বাংলাদেশত অশান্তময় পৰিস্থিতি বিৰাজ কৰি আছে আৰু তাৰ মাজতে হঠাৎ বোমা বিস্ফোৰণৰ খবৰ আহিছে ঢাকাত সংঘটিত বিস্ফোৰণত এজনৰ মৃত্যু হৈছে মগবজাৰ উৰণ ক্ষেত্ৰৰ সমীপতে এই বিস্ফোৰণ সংঘটিত হয় ককটেল বোমা বিস্ফোৰণত কঁপি উঠিল সমগ্ৰ অঞ্চলটো বিস্ফোৰণত নিহত যুৱকজন শ্যাম বুলি চিনাক্ত হৈছে ককটেল বোমা নিক্ষেপ কৰি দুৰ্বৃত্তই পলায়ন কৰিছে উৰণ ক্ষেত্ৰৰ ওপৰৰ পৰা নিক্ষেপ কৰিছিল এই বোমাটো আমি সেই ঘটনাস্থলীৰ দৃশ্য দেখুৱাইছোঁ বাংলাদেশৰ ঢাকাত বিস্ফোৰণৰ পাছৰ পৰিৱেশ এয়া এক ভয়ংকৰ বোমা বিস্ফোৰণে কঁপাই গৈছে এই সমগ্ৰ অঞ্চলটো বৰ্তমান তাত আৰক্ষী নিৰাপত্তা আৰক্ষীৰ দল উপস্থিত হৈছে স্থানীয় বহু লোকৰ ভিৰ হৈছে ইতিমধ্যে এজন যুৱকৰ মৃত্যু হৈছে মৃত যুৱকজনৰ নাম শ্যাম অশান্তময় পৰিস্থিতিৰ মাজতেই কোন দুৰ্বৃত্তই বোমা নিক্ষেপ কৰিলে তাক লৈ এতিয়া বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে কাৰণ গোটেই বাংলাদেশত এতিয়া মৌলবাদী শক্তিৰ উত্থান হ'বলৈ ধৰিছে আৰু সেই মৌলবাদী শক্তিয়ে বাংলাদেশ অশান্তময় কৰি তুলিছে অন্তৱৰ্তীকালীন চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই অশান্তিময় পৰিস্থিতি ৰোধ কৰাৰ ক্ষেত্ৰত সমান্তৰালভাৱে অভিযোগ উত্থাপন হৈছে যে নিৰ্বাচন পিছুৱাবলৈহে হেনো মহম্মদ ইউনুছে এনেধৰণৰ কাম কৰিছে সেই অভিযোগ বিভিন্নজনে উত্থাপন কৰিছে মুঠতে বাংলাদেশৰ পৰিস্থিতি অধিক উত্তেজনাময় হৈ আছে তাৰ মাজতে বোমা বিস্ফোৰণে পৰিস্থিতিক এতিয়া অধিক ভয়ংকৰ কৰি তুলিছে ফেব্ৰুৱাৰী মাহত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল শ্বেখ হাছিনাক বাংলাদেশৰ পৰা খেদি পঠোৱাৰ পাছত বা বাংলাদেশৰ পৰা শ্বেখ হাছিনা ওলাই আহিবলৈ বাধ্য হোৱাৰ পাছতেই অন্তৱৰ্তীকালীন চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছিল আৰু তাৰ পাছত বাংলাদেশত নিৰ্বাচনকৈ বহু আলোচনা হৈছিল অৱশেষত ফেব্ৰুৱাৰীত 2026 চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশত নিৰ্বাচন পতাৰ কথা ঘোষণা কৰা হয় কিন্তু তাৰ আগে আগে এই বিক্ষিপ্ত ঘটনাবোৰে বহুকেইটা প্ৰশ্নৰ উদ্ৰেক কৰিছে ইয়াত কোন শক্তি জড়িত ইয়াৰ পূৰ্বে অভিযোগ উত্থাপন হৈছিল যে পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ মদতপুষ্ট বা আশীৰ্বাদ লাভ কৰা একাংশ ব্যক্তিয়ে বাংলাদেশত অশান্তিৰ সৃষ্টি কৰি আছে এই সকলোবোৰ বিন্দুৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে এতিয়া এই বাংলাদেশতে হিন্দুৰ ওপৰত কেনেধৰণে নিৰ্যাতন চলোৱা হৈছে হিন্দুক বাছি বাছি কেনেধৰণে টাৰ্গেট কৰা হৈছে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে হত্যা কৰা হৈছে সেই সকলো কথা আমি ইতিমধ্যে গম পাওঁ আৰু তাৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে বহুকেইটা দল সংগঠনৰ বেনাৰত আৰু এই বাংলাদেশ এনেধৰণে অশান্ত হৈ থকাৰ মাজতে আজি কিছু সময় পূৰ্বে এক ভয়ংকৰ বোমা বিস্ফোৰণে কঁপাই গৈছে আৰু সেই বিস্ফোৰণত এজনৰ মৃত্যু হৈছে আৰু যিজনৰ মৃত্যু হৈছে তেখেতৰ নামো শ্যাম বুলি জানিব পৰা হৈছে শ্যাম নামৰ এজন যুৱকৰ মৃত্যু হৈছে অৱশ্যে আন কোন কোন হতাহত হৈছে সেইখিনি তথ্য এতিয়ালৈকে সন্মুখলৈ অহা নাই বাংলাদেশত হিন্দুৰ ওপৰত চলা চৰম নিৰ্যাতনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ বাংলাদেশৰ বিৰুদ্ধে ধুবুৰীৰ গৌৰীপুৰত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলকে ধৰি কেইবাটাও সংগঠনৰ বিক্ষোভ কাৰ্যসূচী ৰাজপথত মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ লগতে প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল'লে গৌৰীপুৰ আঞ্চলিক আক্ৰাছু আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বাংলাদেশত হিন্দুক নৃশংসভাৱে হত্যা কৰাৰ লগতে চলি অহা অত্যাচাৰৰ বিৰুদ্ধে গৌৰীপুৰৰ ৰাজপথত উলিয়ালে প্ৰতিবাদী সমদল 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কেইবাটাও সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ আজি আমাৰ গোটেই সোনাধনী আমি এক হৈছোঁ আমাৰ চুবুৰীয়া দেশ আমাৰ বাংলাদেশ যিটো আমাৰ হিন্দুৰ ওপৰত বৰবৰীয়াকৈ যেনেকুৱা অত্যাচাৰ চলি আছে আজি এই প্ৰমাণ হয়
এইটো বহুত আগৰ পৰা এনেকুৱা অত্যাচাৰ চলি আছে 1971 51 আমি বহুত চালোঁ আজি ইমান আৰু ধৈৰ্য নাই আমাৰ এতিয়া আমি গোটেই চোৰাটনি আমি ওলাই আহিছোঁ এতিয়া আমি এনেকুৱা যদি ঘটনা ঘটাই আমি 19 চনৰ উকিয়াই দিছোঁ যদি এনেকুৱা ঘটনা ঘটাই অকান্ত দিনক আমি বহুত ভয়ংকৰ আন্দোলন কৰি তুলিম আৰু যিটো কৈছে 7 চিষ্টাৰৰ কথা সিহঁতে আমাৰ ভাড়া দিয়া বাংলাদেশী আমি মালিক সিহঁতক আমি ভাড়া দিয়ে দিছোঁ আমি যেতিয়া ওলাই দিব পাৰোঁ সিহঁতক এইটো আমি এই মিডিয়াৰ জৰিয়তে শুকিয়াই দিলোঁ বাংলাদেশী হুঁচিয়াৰ। আনফালে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীতো প্ৰতিবাদ মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে জালুকবাৰী মণ্ডল বিজেপিৰ প্ৰতিবাদী ৰেলী বান্দুৰ পৰা আদাবাৰী তিনিআলিলৈ উলিওৱা হয় এই প্ৰতিবাদী সমদল বিজেপি নেতাকৰ্মীৰ লগতে প্ৰতিবাদী সমদলত ভাগ ল'লে স্থানীয় ৰাইজে বাংলাদেশত হিন্দু যুৱকক নৃশংসভাৱে হত্যা কৰাৰ বিৰুদ্ধে মহানগৰীত সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ। আমাৰ আজি খুব দুখৰ দিন বাংলাদেশত হিন্দুৰ ওপৰত বৰ্বৰতা হিন্দু এই ভিতৰত দীপু দাস নামৰ ল'ৰাজনক বিধায়কত ল'ৰাজনক লৈ যায় গছত জুই লগাই দিলে আমি এতিয়া অসমবাসী আমাৰ এই বৰ্বৰতা বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ আমি মানি নলওঁ আগন্তুক দিনত আমি নিজে ভাবিছোঁ এহঁতৰ চিলেট চাটগাঁও আমি নিজে দখল কৰিম আমি যাম চিপাহী হিচাপত আমি নিজে যাই আমিও দখল কৰিম হিন্দুৰ ওপৰত যি অত্যাচাৰ চলি আছে আৰু বাংলাদেশৰ ইউনিট চৰকাৰে এইটো পৰোক্ষভাৱে আৰু প্ৰত্যক্ষভাৱে মদত দি আছে এইখিনি আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছো যে অতি সোনকালে বাংলাদেশৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ব লাগে আৰু বাংলাদেশত যি হিন্দু বিৰোধী চলি আছে এইখিনি ডেইলি আপোনালোকে জানে বিভিন্ন মন্দিৰ আক্ৰমণ কৰা হৈছে ইভেন কি দীপু দাস নামৰ এখন ল'ৰাক আমাৰ একেবাৰে জ্বলাই দিয়া হৈছে এইকাৰণে আমি এইটো অনুৰোধ জনাইছো গভৰ্ণমেণ্টলৈকে যে যেনেকুৱা একশ্যন পাকিস্তানলৈকে কৰা হৈছে আৰু বাংলাদেশ আজিৰ দিনত ইণ্ডিয়াৰ কাৰণে সবচে ডাঙৰ টেৰৰিষ্ট বিভিন্ন কেম্প বাংলাদেশত চলি আছে তো আজি বাংলাদেশৰ এগেইনষ্টতো এনেকুৱা আমাৰ অপাৰেশ্যনৰ দৰকাৰ আছে। ক্ষোভৰ অগণিত দগ্ধ কাৰ্বি পাহাৰত হাম কাটিছে উত্তেজনা অনাখিলঞ্জীয়াক উচ্ছেদৰ দাবীত আৰম্ভ হোৱা প্ৰতিবাদত ৰক্তাক্ত কাৰ্বি ভূমি 26 ডিচেম্বৰত অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথমলানি আলোচনা হোৱাৰ সম্ভাৱনা। অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন সেনাৰ ফ্লেগ মাৰ্চ ইণ্টাৰনেট সেৱা কৰ্তন প্ৰতিবাদকাৰীৰে আলোচনাৰ পাছত আলোচনা অৱশেষত ক্ষোভৰ অগণিত দগ্ধ কাৰ্বি আংলঙত হাম কাটিছে উত্তেজনা কাৰ্বি আংলঙৰ পিজিআৰ আৰু ভিজিআৰ ভূমিৰ পৰা অনাখিলঞ্জীয়াক উচ্ছেদৰ দাবীত আৰম্ভ হোৱা প্ৰতিবাদৰ ফিৰিঙতিয়েই সেউজ কাৰ্বি ভূমি ৰক্তাক্ত কৰিলে দুজনৰ প্ৰাণহানি আৰক্ষীসহ শতাধিক লোক আহত হোৱাৰ পাছত ক্ৰমাৎ শান্ত হৈছে খেৰণীৰ হিংসাত্মক পৰিস্থিতি তথাপি সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে তাৰ মাজতেই মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু ডিজিপিৰ বুজনিত ত্ৰিপাক্ষিক আলোচনাৰ বাবে সৈমান হোৱা খেৰণীৰ প্ৰতিবাদকাৰীয়ে আজিৰ পৰা সাময়িকভাৱে প্ৰতিবাদ সামৰিছে 26 ডিচেম্বৰত চৰকাৰ আৰু কাৰ্বি সংগঠনৰ প্ৰথমলানি আলোচনা হোৱাৰ সম্ভাৱনা ৰাতিপুৱাৰ পৰা পৰিৱেশ যথেষ্ট শান্তিপূৰ্ণ তাতে আমাৰ ডিজিপিও আছে এডিশ্যনেল চিফ ছেক্ৰেটাৰীও আছে নিশ্চিতভাৱে যেতিয়া মই তেওঁলোকৰ লগত মুখামুখিকৈ কথা পাতিম তেওঁলোকৰ মাজত যদি কিবা ভুল ধাৰণা আছে সেই বিষয়ে মই বুজি পাম উল্লেখ্য যে অনশনথলীৰ পৰা কাৰ্বি সমাজৰ নেতৃত্বক আৰক্ষীয়ে লৈ যোৱাৰ পাছতেই ক্ষোভৰ জুইত জ্বলি চাৰখাৰ হৈছিল খেৰণী প্ৰায় 10 কিলোমিটাৰ আঁতৰলৈ উত্তেজনা বিয়পি পৰাত ডংকামুকাত থকা কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰঙাঙৰ গাঁৱৰ ঘৰলৈ জ্বলাই দিছিল একাংশ কাৰ্বি লোকে চৰকাৰৰ বিৰুদ্ধে ভূমিপুত্ৰ কাৰ্বিসকলৰ এই ক্ষোভ ক্ৰমাৎ অনিয়ন্ত্ৰিত হৈ পৰে প্ৰতিবাদকাৰীৰ ৰুখত পৰে অনাখিলঞ্জীয়া লোকসকল দুজন লোকৰ অনাকাংক্ষিত মৃত্যুৰ গভীৰ দুখ প্ৰকাশ কৰি উত্তেজিত ভূমিপুত্ৰসকলক আলোচনাৰ জৰিয়তে
সমস্যা সমাধানৰ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিংসাত্মক ঘটনাক ক্ষতিগ্ৰস্ত পৰিয়ালক সকলো প্ৰকাৰে সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ। ইফালে খেৰণীৰ হিংসাত তৃতীয় পক্ষ জড়িতৰ দাবী সাংসদ ৰঞ্জিত দত্তৰ। এই ঘটনাৰ অন্তত নিশ্চয় তৃতীয় পক্ষৰ ইয়াত উচতনি আছে, গতিকে পৰিৱেশ শান্তিলৈ অৱস্থালৈ ঘূৰি আহিছে। ডিফুত সংবাদমেল পাতি খেৰণীৰ হিংসাত্মক ঘটনাক গৰিহণা কানচাছ নিগমৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন PGR আৰু VGR ভূমিত উচ্ছেদৰ বিষয়টো কাৰ্বি পৰিষদে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে বুলি মন্তব্য কানচাছ নিগমৰ নেতৃত্বৰ। খেৰণীৰ কাণ্ডক দুৰ্ভাগ্যজনক আখ্যা দিলে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে। সমান্তৰালকৈ ভূমিপুত্ৰ জনজাতিসকলৰ অধিকাৰ সুনিশ্চিত কৰা আৰু ষষ্ঠ অনুসূচীৰ সুৰক্ষা প্ৰদানত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলিলে দীপেন বড়োৱে। কাৰ্বি আংলঙত শান্তি ঘূৰাই অনাৰ কাৰণে অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ নেতৃত্বত শান্তি ঘূৰাই অনাৰ কাৰণে কাম কৰক। ইফালে খেৰণীৰ ঘটনাক উদ্বেগ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। কাৰ্বি আংলঙত শান্তি সম্প্ৰীতি ঘূৰাই আনিবৰ কাৰণে মুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই। কাৰ্বি আংলং জিলাত শান্তি শৃংখলা ঘূৰাই অনাৰ স্বাৰ্থত তাত থকা কাৰ্বি জনজাতিকে প্ৰমুখ্য কৰি খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীলৈ আমি দাবী জনাইছো। ইফালে খেৰণী আৰু ডংকা মকামত পৰিস্থিতি কিছু খাম কাটিলেও মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই হিংসাজৰ্জৰ অঞ্চলত মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ 8টা বেটেলিয়নৰ লগতে CRPFৰ 5টা অতিৰিক্ত কোম্পানী। অঞ্চলটোত সেনাই কৰিছে ফ্লেগ মাৰ্চ। ঘটনাস্থলীত নিজে উপস্থিত থাকি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে। সকলো পক্ষকে হিংসাৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনাইছে DGP-গৰাকীয়ে। হুজাইৰ পৰা প্ৰণৱ শৰ্মা আৰু ডিফুৰ পৰা নিৰ্মল থাপাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰ্বি আংলঙৰ খেৰণীত উত্তেজনাৰ পিছতে হুজাইৰ ফৰেষ্ট বজাৰত প্ৰতিবাদকাৰীয়ে দিলে কাৰ্বি মুৰ্দাবাদ ধ্বনি। কাৰ্বি ভূমিৰ VGR PGRৰ মাটি দখল কৰি ৰখা অনা খিলঞ্জীয়াক উচ্ছেদৰ দাবীৰে চলা প্ৰতিবাদৰ মাজতে প্ৰাণ হেৰুৱাই দিব্যাংগ সুৰজ দে নামৰ যুৱকজনে। ভূমিপুত্ৰ কাৰ্বিসকলৰ বিৰুদ্ধে মুৰ্দাবাদ আৰু গো বেক ধ্বনি দিয়াৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। কাৰ্বি আংলঙৰ খেৰণীত উত্তেজনাৰ পাছতে হুজাইত কাৰ্বি মুৰ্দাবাদ ধ্বনি। হুজাইৰ ফৰেষ্ট বজাৰত প্ৰতিবাদকাৰীয়ে দিলে কাৰ্বি মুৰ্দাবাদ ধ্বনি। কাৰ্বি ভূমিৰ VGR PGRৰ মাটি দখল কৰি ৰখা অনা খিলঞ্জীয়াক উচ্ছেদৰ দাবীৰে চলা প্ৰতিবাদৰ মাজতে খেৰণীত প্ৰাণ হেৰুৱালে দিব্যাংগ সুৰুজ দে নামৰ যুৱকজনে। সুৰুজ দেক হত্যা কৰা বুলি বুধবাৰে হুজাই কাৰ্বি আংলং সীমান্তৱৰ্তী ফৰেষ্ট বজাৰত একাংশ বাঙালী সংগঠনৰ সদস্যই সাব্যস্ত কৰিলে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে ভাঙি পেলাই ৰাণাইমাত থকা কাৰ্বি আংলং এণ্ট্ৰি টেক্স গেট। সুৰজ দেৰ মৃত্যুৰ বাবে লিপছন ৰংফাৰক মূল অভিযুক্ত সজাই প্ৰতিবাদকাৰীসকলে। লিপছনৰ শাস্তিৰ দাবী জনাই একাংশ প্ৰতিবাদকাৰীয়ে দিলে কাৰ্বি মুৰ্দাবাদ ধ্বনি। ইফালে খেৰণীত হিংসাত মৃত্যু হোৱা সুৰজ দেৰ পৰিয়ালক 20 লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে। চৰকাৰে এই পৰিয়ালক 20 লাখ টকা আমি দাবী জনাইছো। আমি কাৰ্বি ভাইসকলক আহ্বান জনাইছো যে আপোনালোকে শান্তিৰ পথলৈ ঘূৰি আহক। দোষী শাস্তি চাই যে এই ঘটনাৰ লগত জড়িত আমরা তার ফাঁসি চাই। আৰক্ষী বাহিনীয়ে বহু চেষ্টাৰ অন্তত নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত ৰাইজক সংযম বজাই ৰখাৰ আহ্বান জনালে IGP বিবেক ৰাজ সিঙে। কালি স্যার আমি বজাৰত যাম, কালি আমি কাৰ্বি আংলং বজাৰত আমি যাম, একটু রিস্ক নলব, একটু আপনি ক্লিয়ার করো আমার সুরক্ষা আমি সুরক্ষা দিই। প্ৰথমে কাৰ্বি ভূমিতে কাৰ্বি গো বেক ধ্বনি।
তাৰ পাছত হুজাই কাৰ্বি আংলঙৰ সীমান্ততো দিলে কাৰ্বি মুৰ্দাবাদ ধ্বনি। ভূমিপুত্ৰ কাৰ্বিসকলৰ বিৰুদ্ধে মুৰ্দাবাদ আৰু গৌবেগ ধ্বনি দিয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। শিৱসাগৰত কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দৌলমুখ চাৰিআলিত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। অসমৰ মাটিত উত্তৰ ভাৰতীয় দাদাগিৰি নচলিব। একেদৰে আছু এপছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি জাতীয় দল সংগঠনে খিলঞ্জীয়া বিৰোধী শক্তিক দিলে কঠোৰ সকিয়নি। সকলোকে হিংসা পৰিহাৰৰ আহ্বান জনাই সময় থাকোঁতেই এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ অসম চৰকাৰক দাবী জনালে জাতীয় সংগঠনসমূহৰ নেতৃত্বই। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত হোজাইৰ পৰা প্ৰণৱ শৰ্মা আৰু ডিফুৰ পৰা নিৰ্মল থাপাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত আজিৰে পৰা আৰম্ভ অসম গ্ৰন্থমেলা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰা হয় অসম গ্ৰন্থমেলা। প্ৰথম দিনাই গ্ৰন্থমেলাৰ বাকৰিত ভিৰ হোৱা পৰিলক্ষিত হয়। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 14 দিন চলিব অসম গ্ৰন্থমেলাৰ কাৰ্যসূচী। গ্ৰন্থমেলা উদ্বোধনৰ কাৰ্যসূচীত উপস্থিত থাকি অতিশয় আনন্দিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। 818গৰাকী যুৱ লেখক গ্ৰন্থমেলাৰ বাকৰিত তেওঁলোকক প্ৰদান কৰা হয় এককালীন আৰ্থিক পুৰস্কাৰ। 818গৰাকী যুৱ লেখক লেখিকাই লাভ কৰে 25,000 টকাকৈ আৰ্থিক পুৰস্কাৰ। 2025 বৰ্ষক গ্ৰন্থ বৰ্ষ হিচাপে ঘোষণা কৰি 40 বছৰৰ তলৰ লেখক লেখিকাৰ বাবে যুৱ লেখক সন্মান প্ৰৱৰ্তন কৰিছে ৰাজ্য চৰকাৰে। আপোনালোক যুৱক লেখক লেখিকা, মই ভাবোঁ যে আজিৰ স্বীকৃতিয়ে আপোনালোকক সৃজনীশীল মননশীল মৌলিক সাহিত্যৰ প্ৰতি আকৰ্ষণ কৰিব। কিতাপৰ বৰ্ষ হিচাপে এইবাৰ আমি 1000 লেখক লেখিকাক এই সন্মানেৰে সন্মানিত কৰিছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু প্ৰকাশন পৰিষদক অনুৰোধ কৰিম যাতে সংখ্যা কম হ'লেও যুৱক লেখক লেখিকাক সন্মান জনোৱা এই পৰম্পৰা যাতে আগলৈও আমি অব্যাহত ৰাখোঁ। 2-এজন লেখক লেখিকাৰ স্বীকৃতি হোৱা নাই। মোলৈকে হোৱাটছআপো পঠাই আছে যে আমি কিয় নাপালোঁ। 2-এজনে লিখিছে যে মোৰ বয়সটো 42 হ'ল, এইটো কেনেকৈ দুখৰ কথা হ'ব পাৰে। যি নহওক, কৰবাত নহয় কৰবাত সীমাৰেখা এটা হয়গৈ। কৰবাত নহয় কৰবাত নিৰ্বাচন কৰিব লাগে। পৰীক্ষা পাতিলেতো ফেইল আৰু পাছ থাকিবই। গতিকে পাছ কৰা সকলক আমি অভিনন্দন জনাওঁ, ফেইল কৰা সকলক অহাবাৰৰ কাৰণে শুভেচ্ছা জনাওঁ। আমাৰ যি যুৱ লেখকসকলক সন্মান দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দেখা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লেখকসকল আহিছে, আমি লগ পাইছোঁ, ভাল লাগিছে। এখন সতীৰ্থ সন্মিলন টাইপৰ হৈছে। গতিকে মই এই পদক্ষেপক খুব শলাগ লৈছোঁ আৰু আমি আশা কৰিছোঁ যে আপোনালোকৰ এই কৰ্মৰাজি যি আমাৰ প্ৰতি মূল্যায়ন কৰিলে আমি তাৰ মূল্যায়নৰ প্ৰতি আমি গুৰুত্ব দিম। গ্ৰন্থমেলা আৰম্ভ হ'লে নিশ্চয়কৈ সদায় ভালেই লাগে, বেয়া লগাৰ কোনো কথাই নাই। আমাৰ এইটো আটাইতকৈ প্ৰিয় উৎসৱ, গতিকে আমাৰ ভাল লাগিছে। আৰু একচুৱেলি কবিৰ বতৰ নহয়, সকলো সাহিত্যিকৰে লেখক মানে আমাৰ গোটেই মানুহখিনি ইয়াতেই আমি বছৰটোৰ শেষত সদায় লগ পাওঁ। গতিকে এইকেইটা দিন আমাৰ অতি আনন্দৰ দিন হয়, আমাৰ বহুত ভাল লাগিছে। আচলতে আমাৰ দৰে সাহিত্যৰ সৈতে জড়িত লোকসকলৰ বাবে গ্ৰন্থমেলাই হৈছে আটাইতকৈ ডাঙৰ উৎসৱ। আৰু সেইবাবে প্ৰতি বছৰে গ্ৰন্থমেলা যেতিয়া আহে, বিশেষকৈ আমি যিখিনি মানুহ গুৱাহাটীত বাস কৰোঁ, যদিও আমাৰ মূল ঘৰ গুৱাহাটী বাহিৰত, আমাৰ বাবে এটা বিশেষ ধৰণৰ উৎসাহ থাকে। আৰু সেই উৎসাহ আজিৰ পৰা আৰম্ভ হ'ল, অনাগত 6 তাৰিখলৈকে 6 জানুৱাৰীলৈকে। আৰু আচলতে অসম চৰকাৰৰ যি পদক্ষেপ, এই পদক্ষেপ ঐতিহাসিক পদক্ষেপ। এই পদক্ষেপে অসমৰ যুৱ প্ৰজন্মৰ যিসকল লেখক লেখিকাক তেওঁলোকক উৎসাহিত কৰাই নহয়, অসমত এক গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ তেওঁলোকে গঢ়ি তোলাৰ এক প্ৰয়াস কৰিছে। আৰু আমি স্বাগতম জনাইছোঁ। অকল 815জনে নহয়, হাজাৰ হাজাৰ যুৱক লেখক লেখিকাক এনেদৰে সন্মানিত কৰিব লাগে। আৰু যিদৰে চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপ এক ঐতিহাসিক পদক্ষেপ।
প্ৰেম শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তালৈ অহা বৰদিনলৈ মাথো কেইটামান ঘণ্টা বাকী কাইলৈ পবিত্ৰ বৰদিন আৰু বৰদিনক লৈ ৰাজ্যজুৰি চলিছে ব্যাপক আয়োজন আৰু প্ৰস্তুতি গীৰ্জা গাঁও আৰু চহৰ সকলোতে উখল মাখল পৰিৱেশ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত বৰদিনক লৈ এই ব্যস্ততাময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে বৰদিন উপলক্ষে সজাই পৰাই তোলা হৈছে প্ৰতিটো গীৰ্জা ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰো গীৰ্জাৰ লগতে বিভিন্ন শ্বপিং মলত এতিয়া বৰদিনৰ জাকজমকতা ৰং বিৰঙী লাইট সান্তা তথা খ্ৰীষ্টমাছ ট্ৰিৰে ভৰি পৰিছে বজাৰ আমি পৰিৱেশবোৰ দেখুৱাই আছোঁ গুৱাহাটীৰ কেইবাটাও শ্বপিং মলত এনেধৰণে খ্ৰীষ্টমাছ ট্ৰি দেখিবলৈ পোৱা গৈছে বহু লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে তাত সান্তাৰ ৰূপতো একাংশ বিশেষ বিশেষ ব্যক্তিক দেখা গৈছে যিসকলে সৰু সৰু শিশুক উপহাৰৰ টোপোলা আগবঢ়াইছে বা চকলেট আগবঢ়াইছে আৰু পাণ বজাৰৰ অতি প্ৰাচীন এই গীৰ্জাটোতো দেখিবলৈ পোৱা গৈছে আধ্যাত্মিক পৰিৱেশ আমাৰ সতীৰ্থ ভাস্কৰ জ্যোতি শইকীয়া বৰ্তমান লাইভত আছে ভাস্কৰ ডন বস্কো গীৰ্জা আৰু আন প্ৰান্তৰ পৰিৱেশ যদি আপোনাৰ জৰিয়তে আমি চাবলৈ পাওঁ নিশ্চয়কৈ প্ৰাঞ্জল ইতিমধ্যে মহানগৰীৰ কেইবাটাও গীৰ্জা বা চাৰ্চৰ মই ইতিমধ্যে পৰিৱেশ দেখুৱাইছোঁ বৰ্তমান মই উপস্থিত আছোঁ যি ডন বস্কোৰ যি গীৰ্জাঘৰ সেই গীৰ্জাঘৰত উপস্থিত আছোঁ আৰু অগণন আচলতে যি আচলতে লোক ইয়াত সমাগম হোৱা দেখিবলৈ পোৱা গৈছে সন্ধিয়াৰ ভাগত আচলতে অগণন লোক ইয়াত সমাগম হৈছে তেওঁলোকে অতি সুন্দৰকৈ যিহেতু এই যি গীৰ্জাঘৰ সেই গীৰ্জাঘৰটো অতি সুন্দৰকৈ সজাই তুলিছে আৰু সজাই তোলা সেই গীৰ্জাঘৰটোৰ সৈতে ফটো তুলিছে বহুত লোকে আৰু তাৰ ইতিমধ্যে কৈছোঁৱেই যে মাজত মাত্ৰ কেইটামান মুহূৰ্ত তাৰপিছতে কেৰলৰ ধনীৰে উদ্ভাসিত হ'ব প্ৰতিটো গীৰ্জাঘৰ আৰু তাৰ পূৰ্বৰ যি মই পৰিৱেশ দেখুৱাইছোঁ এয়া যি পাণবজাৰত থকা যি আচলতে ডন বস্কোৰ যি গীৰ্জাঘৰ সেই গীৰ্জাঘৰৰ পৰিৱেশ দেখুৱাইছোঁ অতি সুন্দৰকৈ বিভিন্ন ৰঙীন যি সাজ সজ্জাৰে বা ৰঙীন বিভিন্ন লাইটেৰে আচলতে শালুক সজ্জাৰে ইয়াত সজাই তোলা হৈছে আৰু হাজাৰ হাজাৰ লোকৰ আগমন ইতিমধ্যে কৈছোঁ যে সন্ধিয়াৰ ভাগৰ পৰা লোকসকলে আগমন কৰিছে তেওঁলোকে খন্তেক সময়ৰ পিছতে আচলতে সমগ্ৰ বিশ্বই যিহেতু আচলতে যি এই বৰদিন উদযাপন কৰিব বৰদিনৰ প্ৰাকখনত সকলো আহিছে এবাৰ সকলোৱে ইয়াত ফটো তুলিছে বিভিন্ন ধৰণৰ সাজ সজ্জা আমি ইতিমধ্যে দেখুৱাইছোঁ ইতিমধ্যে কৈছোঁ যে এয়া যে যীশু খ্ৰীষ্টৰ জন্মৰ যি মুহূৰ্ত বা জন্মৰ যিখিনি ঠাই আচলতে সেই দৃশ্যটো ইয়াত তেওঁলোকে প্ৰতীয়মান কৰিবলৈ বিচাৰিছে অতি সুন্দৰকৈ মাতৃ আৰু পিতৃৰ সৈতে যীশু খ্ৰীষ্ট আছে সমান্তৰালকৈ ভেড়াৰ যিখিনি আচলতে দৃশ্যসমূহ দেখিবলৈ পোৱা যায় সেই দৃশ্যসমূহ ইয়াত দেখুওৱা হৈছে আৰু কৈছোঁ যে হাজাৰ হাজাৰ লোকৰ আগমন ঘটিব খন্তেক সময়ৰ পিছতেই মাজত মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছৰে পৰা আচলতে কেৰলৰ ধনীৰে উদ্ভাসিত হ'ব প্ৰতিটো গীৰ্জাঘৰ আৰু মহানগৰীৰ বিভিন্ন গীৰ্জাঘৰসমূহৰ দৃশ্য দেখুৱাইছোঁ সমান্তৰালকৈ যিসমূহ শ্বপিং মল আছে শ্বপিং মলসমূহৰ দৃশ্য দেখুৱাইছোঁ আপোনাৰ সৈতে প্ৰথমেই যি বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ কেনেকুৱা ধৰণে অতি সুন্দৰকৈ সজাইছে সুন্দৰ পৰিৱেশ ইয়াতে ভাল লাগিছে খুব সুন্দৰ পৰিৱেশ বৰদিনৰ কাৰণে আমি প্ৰতিবাৰেই আহোঁ আমি ইয়াতে সকলোকে শুভেচ্ছা জনাইছোঁ আমি যাতে শান্তিত থাকিব পাৰোঁ দেশখন জ্বলিছে কিন্তু আমি যাতে শান্তিত থাকিব পাৰোঁ এই আমি যাতে প্ৰাৰ্থনা কৰোঁ আজি পৰিয়ালৰ সৈতে আহিছে পৰিয়ালৰ সৈতে আছোঁ খুব আনন্দিত হৈছোঁ আৰু ক'ত ক'ত যাব ইয়াৰ পিছতে ক'ত ক'ত যোৱা আৰু এখন তাতে চাৰ্চ গেট এখন আছে তাতে যাম বুলি ভাবিছোঁ দেই কিন্তু প্ৰথমতে সদায় আমি ইয়ালৈ আহোঁ নমস্কাৰ দেখুৱাইছোঁ কণ কণ যিসকল শিশু আছে তেওঁলোকক অতি সুন্দৰকৈ সজাই পৰাই আনিছে মেৰী খ্ৰীষ্টমাছ হয় দেখা পোৱা গৈছে কণ কণ শিশুসকলে আচলতে আনন্দিত হৈ পৰে আৰু খ্ৰীষ্টমাছ বুলিলে আচলতে সকলোৰে যি প্ৰেম প্ৰীতিৰ পৰা আৰম্ভ কৰি যি আচলতে একতাৰ বান্ধোন সেই একতাৰ বান্ধোন পৰিস্ফুট হৈ পৰে বিভিন্ন লোকসকলে আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ মন্তব্যসমূহ ল'ম বাইদেউ আপোনালোকৰ সৈতে অলপমান কথা পাতিম প্ৰথমে আচলতে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰপিছতে কেৰলৰ ধনীৰে উদ্ভাসিত হ'ব কেনেকুৱা ধৰণে এটা মনত আনন্দ নিশ্চয়কৈ থাকে ডেফিনেটলি খ্ৰীষ্টমাছৰ আনন্দ আছে প্লাছ নিউ ইয়েৰ আহি আছে এইটোৰ মানে আৰু এইটো ছিজনেই হয় একদম মানে জয়ফুল ছিজন আনন্দটো আছে প্লাছ অলপ দুখও আছে জুবিন দা যিহেতু আমাৰ মাজত নাই সেইটো তাৰ আমাৰতো চলিব লাগিব চলি আছোঁ আৰু কেনেকুৱা ধৰণে আজি ইয়ালৈ আহিছে অতি সুন্দৰকৈ সজাই তুলিছে প্ৰতিটো গীৰ্জা সজাই তুলিছে আৰু ক'ত ক'ত যাব বা ইয়াৰ পৰিৱেশটোৰ কথা কেনেদৰে কি ক'ব বিচাৰিব ইয়াৰ পৰিৱেশ এজ ইউজুৱেল এভৰি ইয়াৰ এনেকুৱাই থাকে আমি এভৰি ইয়াৰ মানে আহোঁ
আৰু ইয়াৰ পৰা ওলাই আৰু ঘৰতে যাম আৰু বেলেগত নাযাওঁ ঠাণ্ডা পৰিছে বাচ্চা লৈ আহিছোঁ সেইটোৱে কালি আকৌ ওলাই আহিম পুনৰবাৰ শুভেচ্ছা জনাইছোঁ থেংক ইউ এণ্ড ছেম টু এয়া ইতিমধ্যেই আমি যিসকল লোক আছে তেওঁলোকৰ মন্তব্য লৈছোঁ কণ কণ শিশুসকলে আহিছে সুন্দৰকৈ তেওঁলোকে যি টুপি থাকে সেই টুপি তেওঁলোকে পৰিধান কৰিছে আৰু পৰিয়ালৰ সৈতে প্ৰায় সকল লোক ইয়ালৈ আহিছে আমি পুনৰবাৰ আৰু এগৰাকী বাইদেউ আছে প্ৰথমে বৰদিনৰ শুভেচ্ছা মেৰি ক্ৰিছমাছ মেৰি ক্ৰিছমাছ কেনেকুৱা ধৰণৰ বাইদেউ ইয়ালৈ আহি এটা মনটো সঁচাকৈ পবিত্ৰ অনুভৱ হয় কি ক'ব বিচাৰিব ইমান সুন্দৰকৈ সজাইছে বিভিন্ন গীৰ্জাসমূহ চাৰ্চসমূহ সজাইছে কেনেকুৱা ধৰণৰ মনত নিশ্চয়কৈ এটা আনন্দ আছে অবভিয়াছলি আনন্দ আছে ভাল লাগি আছে ইয়াত আজি আহিছোঁ কালি অলপ ৰাছ হ'ব এইকাৰণে আজি আহিছোঁ ক'ৰ পৰা আহিছে আমি গুৱাহাটীতে নিশ্চয়কৈ আমি দৃশ্যসমূহ দেখুৱাই থাকিবলৈ য'ত মই যদি কিছু দেখোঁ আচলতে কেৰল খন্তেক হোৱাৰ পিছতে কেৰলৰ ধনী উদ্ভাসিত হ'ব যিসকল খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে ইতিমধ্যে সাজু হৈছে আৰু যিসকল আচলতে ষ্টুডেণ্ট আছে বা ছাত্ৰ ছাত্ৰী আছে সেই ষ্টুডেণ্টসকলো আচলতে ইতিমধ্যেই তেওঁলোকে সাজু হৈছে মই যদি দেখুৱাওঁ সমগ্ৰ পৰিৱেশখিনি আচলতে যীশু খ্ৰীষ্টৰ যিসমূহ দৃশ্য সেই দৃশ্যসমূহ ইয়াত সম্পূৰ্ণৰূপে তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিবলৈ বিচাৰিছে অতি সুন্দৰকৈ সজাইছে আপোনালোকৰ সৈতে অলপমান কথা পাতিব বিচাৰিম প্ৰথমেই খ্ৰীষ্টমাছৰ শুভেচ্ছা বাইদেউ আপোনাৰ সৈতে কথা পাতোঁ প্ৰথমে খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাইছোঁ আমি দৃশ্যসমূহ দেখুৱাইছোঁ এয়া হৈছে যি ডন বস্কোৰ যি চাৰ্চ বা ডন বস্কোৰ যি গীৰ্জা সেই গীৰ্জাঘৰ পৰিৱেশ দেখুৱাইছোঁ অতি সুন্দৰকৈ যিটো সজাই পৰা তোলা হৈছে হাজাৰ হাজাৰ লোকৰ আগমন মাজত মাত্ৰ কেইটামান মুহূৰ্ত তাৰপিছতে কেৰলৰ ধনীৰ উদ্ভাসিত হ'ব আৰু প্ৰতিটো গীৰ্জাঘৰ ইতিমধ্যে এই অতি সুন্দৰকৈ আচলতে জাক জমকতাৰে সজাই তুলিছে বিভিন্ন ৰঙীন যিসমূহ লাইট আছে সেই লাইটসমূহেৰে সজাই তুলিছে আৰু কৈছোঁ যে কেৰল আচলতে যি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ এক গীত সেই কেৰল তেওঁলোকে ধৰ্মীয় প্ৰাৰ্থনা সেই প্ৰাৰ্থনা তেওঁলোকে কৰিব খন্তেকৰ পিছতে 12 বজাৰ লগে লগে সমগ্ৰ বিশ্বই আচলতে সেই যি এই অনুষ্ঠান সেই অনুষ্ঠান তেওঁলোকে আৰম্ভ কৰিব এই খ্ৰীষ্টমাছ তেওঁলোকে আৰম্ভ কৰিব আমি মন্তব্য লৈছোঁ Tomorrow at 10 p.m. 10 a.m. sorry. 10 a.m. before the mass prayers. Yeah. Thank you so much. আমি মন্তব্যসমূহ লৈ আছোঁ আৰু বিভিন্ন লোকসকলৰ মন্তব্যসমূহ লৈছোঁ ইতিমধ্যে কৈছোঁ যে ফাদাৰ আহিছে ফাদাৰে সম্পূৰ্ণ ইতিমধ্যে দৃশ্যসমূহ তেওঁক কৈ গৈছে যে কেনেকুৱা ধৰণে অনুষ্ঠান হ'ব মেৰি ক্ৰিছমাছ কেনেকুৱা ধৰণৰ ইয়ালৈ আহিলে নিশ্চয়কৈ মনটো ভাল লাগে ভাল লাগিছে ক'ৰ পৰা আহিছে মই চানমাৰীৰ পৰা আহিছোঁ চানমাৰীৰ পৰা প্ৰতি বছৰে অহা হয় 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 আহোঁ পৰিয়ালৰ সৈতে হয় পৰিয়ালৰ সৈতে নিশ্চয় সুন্দৰ ভাস্কৰ এই পৰিৱেশ আপুনি এনেধৰণে দেখুৱাই থাকিব আৰু এনেধৰণে বৰদিনৰ আগে আগে বিভিন্ন গীৰ্জাত মানুহৰ সমাগম হৈছে আমি আকৌ কিছু সময়ৰ পাছত লাইভৰ দৃশ্যবোৰ দেখুৱাই এডিআৰিৰ নিযুক্তিৰ দিন ঘোষণা মুখ্যমন্ত্ৰীৰ 9 জানুৱাৰীত দিয়া হ'ব এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ 10 জানুৱাৰীত দিয়া হ'ব এডিআৰিৰ তৃতীয় বৰ্গৰ নিযুক্তি এডিআৰিৰ নিযুক্তিৰ লগে লগে 1,60,000 হ'ব নিযুক্তিৰ সংখ্যা 2 লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ ৰাজ্য চৰকাৰ ৰাজ্যত এই পৰ্যন্ত 1,45,664 গৰাকীক নিযুক্তি দিয়া হৈছে আজি স্বাস্থ্য বিভাগত 215 গৰাকীক নিযুক্তি প্ৰদান কৰা হয় আজিৰ চাকৰিখিনি দিয়াৰ লগে লগে আমি 1,45,000 পাৰ হৈ গ'লোঁ অহা 10 জানুৱাৰী তাৰিখে এডিআৰিৰ তৃতীয় বৰ্গৰ চাকৰিৰ আমি নিযুক্তি দিম তাৰ পিছত আন বিভিন্ন বিভাগৰ নিযুক্তি আছে এগ্ৰিকালচাৰ PWD ইৰিগেশ্যন সেই গোটেইখিনি নিযুক্তি কাৰণ সেইখিনি মোষ্টলি গেজেটেড পৰ্যায়ত সেইখিনিক আমি গোটেইখিনি একেলগে এখন সভাত মাতি আমি জানুৱাৰী মাহৰ ভিতৰতে নিযুক্তি দি দিম যাতে এটা প্ৰক্ৰিয়া শেষ হৈ যাব পাৰে ফেব্ৰুৱাৰীটো আৰু কিছুমান থাকিব এপইণ্টমেণ্ট আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা প্ৰায় 3-4 হাজাৰ আমাৰ শিক্ষক চৰকাৰীকৰণ হ'ব আৰু এনেকুৱা আন বহুত কেইটা বিভাগ আছে ফেব্ৰুৱাৰীটো কিছু নিযুক্তি চলিব কিন্তু জানুৱাৰীত মেইনলি নিৰ্বাচিত হৈ থকা সকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া শেষ হ'ব চাহ বাগিচাৰ চাকৰিৰ প্ৰাৰ্থীৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা বাগিচাৰ প্ৰাৰ্থীৰ বাবে প্ৰথম দ্বিতীয় বৰ্গৰ চাকৰি 3% সংৰক্ষণ কৰা হ'ব 3% সংৰক্ষণৰ জৰিয়তে প্ৰতি বছৰে লাভ কৰিব 6-7 গৰাকী ডিএছপি জানুৱাৰীৰ ভিতৰতে গ্ৰহণ কৰা হ'ব এই সিদ্ধান্ত প্ৰতিখন মেডিকেল কলেজত চাহ বাগিচাৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ হ'ব 4টা পদ
কলাক্ষেত্ৰত ঘোষণা মুখ্যমন্ত্ৰীৰ। বিশেষকৈ এই বছৰ নিযুক্তি আমি যেতিয়া ঘোষণা কৰিলোঁ যে চাহ বাগিচাৰ বাবে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত আমি 3% নিযুক্তি দিম। এতিয়ালৈকে আমি 720 গৰাকী প্ৰাৰ্থীক টি গাৰ্ডেনৰ পৰা আমি নিযুক্তি দিলোঁ আৰু যেতিয়া এডিআৰিত আমি আৰু 3% পাবগৈ এই সংখ্যা 1200-1300 পাৰ হৈ যাব। আজি আমাৰ চাহ বাগিচাৰ সমাজখনে যদি এই 3% ৰিজাৰ্ভেশ্যন নাথাকিলেহেঁতেন আজি আমি ইয়াত 216 গৰাকী বহি আছো। ইয়াৰ ভিতৰত মেক্সিমাম 20 বা 25 গৰাকীয়ে OBC হিচাপে মেৰিটত আমি চাকৰি পালো। কিন্তু আজি অসম চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে আমি 214 গৰাকী প্ৰাৰ্থী অকল চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ পৰা আজি আমি নিযুক্তি পত্ৰ দিব পাৰোঁ। এই বছৰ আমি আৰু এটা সিদ্ধান্ত ল'ব গৈ আছো যে অকল তৃতীয় চতুৰ্থ নহয়, এই বছৰ আমাৰ কাম চলি আছে। খুব 2 দিনতে আমি সিদ্ধান্ত ল'ম যে অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বিভাগ আমাৰ বৰ্গটো আমি চাহ জনগোষ্ঠী আৰু আদিবাসীক 3% আমি ৰিজাৰ্ভেশ্যন। ইণ্ডোনেছিয়াত বন্তাৰা মডেলৰ প্ৰয়োগ, হাতীৰ ৰোগ প্ৰতিৰোধত অনন্ত আম্বানীৰ বন্তাৰাৰ সাহায্য ইণ্ডোনেছিয়াৰ বন বিভাগক। আৰু দিয়া হৈছে কাৰিকৰী বিশেষজ্ঞ সমাধান। EEHV নামৰ মাৰাত্মক ৰোগত ভুগিছে ইণ্ডোনেছিয়াৰ হাতী। এই ৰোগত বেছিকৈ ক্ষতিগ্ৰস্ত হয় কম বয়সীয়া হাতী। অতি বিৰল প্ৰজাতিৰ সুমাত্ৰান হাতীৰ বাবেও ই বিপদজনক। শেহতীয়াকৈ বেংগালিছ ৰিয়াউত এটা কম বয়সীয়া হাতীৰ মৃত্যু হৈছে। তাৰ পাছতে সহায় লোৱা হৈছে বন্তাৰাৰ। পশু চিকিৎসক, জীৱ বিজ্ঞানীকে ধৰি বিশেষজ্ঞৰ দলে সহায়ৰ হাত আগবঢ়াইছে। প্ৰেৰণ কৰা হৈছে ইণ্ডোনেছিয়ালৈ তেওঁলোকক। হাতীৰ ৰক্ষণাবেক্ষণৰ বাবে বিশ্বজুৰি পদক্ষেপ গ্ৰহণ কৰি আছে বন্তাৰাই। বৰদিনৰ পূৰ্বে মিজোৰামৰ জোখোৱাচাঙত বুধবাৰে উত্তোলন কৰা হয় সুউচ্চ ৰাষ্ট্ৰীয় পতাকা। ৰাজ্যপাল বিজয় কুমাৰ সিঙে উত্তোলন কৰে 108 ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাখন। সুউচ্চ ৰাষ্ট্ৰীয় পতাকাখনে মিজোৰামৰ যুৱক যুৱতীসকলক বিকশিত ভাৰত 2047ৰ বাবে অনুপ্ৰাণিত কৰিব। বৰদিনৰ পূৰ্বে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাটো সম্প্ৰীতি, আশা আৰু ঐক্যৰ প্ৰতীক। এয়া এক ঐতিহাসিক মুহূৰ্ত বুলিও অভিহিত কৰে ৰাজ্যপালগৰাকীয়ে। পতাকা উত্তোলনৰ অনুষ্ঠানত উপস্থিত থাকে গৃহমন্ত্ৰী কে সবদংগাও। of the Assam Rifles to propose the vote of thanks. First and foremost, assiduously worked to ensure that this flag comes. সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।